টিউশন সেন্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ 10মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অৰ্থনীতি বিজ্ঞান যিটো আছে আমাৰ অৰ্থনীতি বিজ্ঞানত দুটা অধ্যায় আছে। তাৰে প্ৰথমটো অধ্যায় আমি আজি আলোচনা কৰিম। ইয়াতে কিবা নাম লিখা আছে, মই ওচৰ চুবুৰীয়াৰ পৰা কিতাপখন আনিছোঁ, সেইকাৰণে একো নহয়। চোৱা, মুদ্ৰা আৰু বেংক ব্যৱস্থা প্ৰথমটো অধ্যায়। অৰ্থনীতি বিজ্ঞানৰ প্ৰথমটো অধ্যায় হৈছে মুদ্ৰা আৰু বেংক ব্যৱস্থা। ইয়াৰ আলোচ্য বিষয়সমূহ হৈছে বিনিময় প্ৰথা আৰু ইয়াৰ অসুবিধাসমূহ, মুদ্ৰাৰ ক্ৰমবিকাশ, মুদ্ৰাৰ ধাৰণা, বৈশিষ্ট্য, কাৰ্যাৱলী, শ্ৰেণী বিভাজন, ভূমিকা আৰু অসুবিধাসমূহ, বেংক আৰু ইয়াৰ ধাৰণা, উৎপত্তি, শ্ৰেণী বিভাজন আৰু কাৰ্যাৱলী, আৰু শেষৰটো আলোচ্য বিষয় হৈছে অনা বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহ। গতিকে তোমালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা। চোৱা, প্ৰথমতে আমি প্ৰশ্নাৱলীৰ যিখিনি প্ৰশ্ন আছে সেইখিনি আলোচনা কৰাৰ লগতে যিখিনি আমাৰ মাজৰ যিখিনি ইম্পৰ্টেণ্ট প্ৰশ্ন আছে গোটেইখিনি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। প্ৰথমতে আমি প্ৰশ্নাৱলীত থকা যিখিনি শ্বৰ্ট কুৱেশ্যন এইখিনি দিয়া আছে, চমু উত্তৰ দিয়া, এইখিনি হৈছে প্ৰশ্নাৱলীৰ শ্বৰ্ট কুৱেশ্যন। তাৰে পিছত এইখিনি আছে 2 নম্বৰী কুৱেশ্যন, তাৰে পিছত এইখিনি আছে দীঘল কুৱেশ্যন। গতিকে এই কুৱেশ্যনখিনি আগতে প্ৰথমতে আলোচনা কৰি ল'ম ধুনীয়াকৈ, তাৰে পিছত আমি পাঠৰ মাজত থকা ইম্পৰ্টেণ্ট প্ৰশ্নসমূহ আলোচনা কৰিম। তোমালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা। যদি কিবা বেলেগ কিবা ছাবজেক্টত কিবা কুৱেশ্যন লগা হয় মোক কমেণ্ট ছেকশ্যনত জনাই দিবা, যিহেতু পৰীক্ষাৰ আৰু বেছি দিন নাই। চোৱা, অৰ্থনীতি বিজ্ঞান প্ৰথম অধ্যায় মুদ্ৰা আৰু বেংক ব্যৱস্থা। ধুনীয়াকৈ শ্বৰ্ট কৰি লিখি দিম। 1 নম্বৰ, বিনিময় প্ৰথা কি? এনচাৰত লিখিবা, সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময়েই হ'ল বিনিময় প্ৰথা। তাৰে পিছৰ 2 নম্বৰটো, মুদ্ৰা কি? এনচাৰত লিখিবা, বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকা আৰু লগতে সামগ্ৰিক মূল্যৰ মাপকাঠি আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰা যিকোনো সামগ্ৰীয়েই সম্পদ। মনত ৰাখিবা, মুদ্ৰাৰ এটা মুখ্য কাৰ্য উল্লেখ কৰা, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। মুদ্ৰা বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয়। প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰা কি? পূৰ্বতে 100 টকাৰ কাগজী মুদ্ৰা 100 টকা মূল্যৰ সোণ বা ৰূপলৈ পৰিৱৰ্তিত হৈছিল। এনে কাগজী মুদ্ৰাক প্ৰতিনিধিত্বমূলক নাইবা সোণ বা ৰূপৰ প্ৰতিনিধি বা পৰিৱৰ্তনশীল কাগজী মুদ্ৰা বোলা হয়। মনত ৰাখিবা। তাৰে পিছত 6 নম্বৰ প্ৰশ্নটো চোৱা, বেংক এটা অৰ্থনৈতিক প্ৰতিষ্ঠান কি ঋণৰ ব্যৱসায় কৰে? যি ঋণৰ ব্যৱসায় কৰে, বেংক এটা হৈছে অৰ্থনৈতিক প্ৰতিষ্ঠান যি ঋণৰ ব্যৱসায় কৰে। চোৱা, বেংকে সঞ্চয়ৰ পৰা সঞ্চয় সংগ্ৰহ কৰে, সংগৃহীত সঞ্চয় ঋণ লওঁতাসকললৈ আগবঢ়ায়। 7 নম্বৰ প্ৰশ্নটো চোৱা, ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপিত হৈছিল? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। 1935 চনত ভাৰতীয় ৰিজাৰ্ভ বেংক স্থাপিত হৈছিল। তাৰপিছত চলিত আমানত কি? এক সঞ্চয় ব্যৱস্থা য'ত সঞ্চয় কৰিলে সঞ্চয়কাৰী বা আমানতকাৰীয়ে নিজৰ সঞ্চয় যিকোনো সময়তে চেকৰ যোগেদি উলিয়াই আনিব পাৰি। তাৰে পিছৰটো চোৱা, চমু উত্তৰৰ প্ৰশ্ন, সংগতিবিহীন অভাৱে বিনিময় প্ৰথাত কিদৰে সমস্যাৰ সৃষ্টি কৰে? চোৱা, অভাৱৰ মাজত সংগতি নাথাকিলে বিনিময় কাৰ্য সম্পাদনা কৰাত অসুবিধা হয়। উদাহৰণস্বৰূপে ক আৰু খ দুজন ব্যক্তি, কয়ে আলু উৎপাদন কৰে আৰু ধান বিচাৰিছিল, খয়ে ধান উৎপাদন কৰে আৰু আলু বিচাৰিছে। এই ক্ষেত্ৰত ক আৰু খৰ মাজত অভাৱৰ সংগতি আছে আৰু সেয়ে দুয়োৰে মাজত বিনিময় সম্ভৱ হৈ পৰিছে। ইয়াত কি বুলি কৈছে যে ক আৰু খ দুজন মানুহ, এজন মানুহ আলু বেপাৰ কৰে, তেখেতক ধানৰ দৰকাৰ হৈছে, আৰু খ হৈছে ধানৰ বেপাৰী যাক আলুৰ দৰকাৰ হৈছে। গতিকে ধানৰ বেপাৰীয়ে আলু কিনিব আৰু আলুৰ বেপাৰীয়ে ধান কিনিব। যদি অভাৱত সংগতি নাথাকে তেতিয়া দুয়োজনৰে মাজত বিনিময় নহ'ব, আৰু যদি দুয়োটাৰে দৰকাৰ নহয় তেতিয়াহ'লে দুয়োজনৰ মাজত বিনিময় নহ'ব। উদাহৰণস্বৰূপে খ দাইল বিচাৰিছে, তেতিয়া কৰ লগত তেওঁৰ বিনিময় নহ'ব। যদি খয়ে দালি বিচাৰে তেতিয়াহ'লে কৰ লগত মিল নাথাকিব। এইটো কথা ইয়াতে কৈছে। চোৱা, 2 নম্বৰটো চোৱা, মূল্য ভাণ্ডাৰ বুলিলে কি বুজা? মুদ্ৰা ব্যৱস্থাত মুদ্ৰা সঞ্চয় কৰি ৰাখিব পাৰি,
আৰু সঞ্চিত মুদ্ৰা প্ৰয়োজন অনুসৰি সামগ্ৰী ক্ৰয় কৰোঁতে ব্যৱহাৰ কৰিব পাৰি। সেয়ে মুদ্ৰাক সামগ্ৰীসমূহৰ মূল্যৰ ভাণ্ডাৰ বুলি কোৱা হয়। তাৰে পিছৰ প্ৰশ্নটো চোৱা, মুদ্ৰাৰ কোনটো বৈশিষ্ট্য সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু কিয়? ইম্পৰ্টেণ্ট কুৱেশ্যন। মুদ্ৰাৰ সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো হৈছে সাধাৰণ গ্ৰহণযোগ্যতা। সাধাৰণ গ্ৰহণযোগ্যতা। বিনিময়ৰ মাধ্যম হিচাপে মুদ্ৰাক সকলোৱে গ্ৰহণ কৰে। ই সকলোৰে মাজত পৰিচিত আৰু সকলোৱে তাৰ ব্যৱহাৰ জানে। মুদ্ৰাৰ তাৰল্য গুণ কি? যিকোনো মুদ্ৰা সমমূল্যৰ সা-সামগ্ৰীলৈ তৎক্ষণাৎ আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হয়। ইয়ে মুদ্ৰাৰ তাৰল্য গুণ। তাৰে পিছৰ প্ৰশ্নটো চোৱা, মুদ্ৰা বা সা-সামগ্ৰী মূল্যৰ উমৈহতীয়া মাপকাঠি ব্যাখ্যা কৰা। মুদ্ৰা সা-সামগ্ৰী মূল্যৰ উমৈহতীয়া মাপকাঠি, এইটো ব্যাখ্যা কৰিব দিছে। চোৱা, আমাৰ চাৰিওফালে দুই প্ৰকাৰৰ সামগ্ৰী উপলব্ধ হৈ থাকে। এবিধ মুক্ত, আনবিধ হৈছে আৰ্থিক সামগ্ৰী। গতিকে মুক্ত সামগ্ৰীবোৰ হৈছে ৰ'দৰ পোহৰ, পানী, বতাহ, যিবোৰৰ বাবে আমি কোনো মূল্য পৰিশোধ কৰিব নালাগে। আনহাতে আৰ্থিক সামগ্ৰীসমূহৰ মূল্য আছে, যিবোৰ বজাৰত বেচা কিনা হয়। সকলো আৰ্থিক সামগ্ৰীৰ মূল্য মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয়। সেয়ে মুদ্ৰাক সামগ্ৰিক মূল্যৰ উমৈহতীয়া মাপকাঠি বুলি। তাৰে পিছৰ প্ৰশ্নটো চোৱা, 6 নম্বৰটো, সসীম বিহিত মুদ্ৰা আৰু অসীম বিহিত মুদ্ৰাৰ পাৰ্থক্য কি? চোৱা, সসীম বিহিত মুদ্ৰা আৰু অসীম বিহিত মুদ্ৰাৰ পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ'ল। যি বিহিত মুদ্ৰাৰ সহায়ত সীমিত মূল্যৰ লেনদেনহে সম্পন্ন কৰিব পাৰি, সেই মুদ্ৰা হৈছে সসীম বিহিত মুদ্ৰা। এই মুদ্ৰা নাথাকিলে লেনদেনত অসুবিধা হয়। যেনে কোনো এজন ব্যক্তিয়ে এডৰা ভূমি ক্ৰয় কৰিছে। ভূমিডৰাৰ মূল্য 10 লাখ টকা। ভূমি ক্ৰয় কৰোঁতাজনে 10 লাখ টকা কম মূল্যৰ মুদ্ৰা ৰূপত আদায় দিলে বিক্ৰী কৰোঁতাজনৰ অসুবিধা হ'ব। গতিকে কম মূল্যৰ কাগজী বা ধাতুৰ মুদ্ৰা এই ক্ষেত্ৰত সীমিত বা সসীম বিহিত মুদ্ৰা হ'ব। আনহাতে অধিক মূল্যৰ মুদ্ৰা হ'ব অসীম বিহিত মুদ্ৰা। এই মুদ্ৰাৰ সহায়ত অধিক মূল্যৰ লেনদেন সম্পাদন কৰিব পাৰি। তাৰে পিছৰ প্ৰশ্নটো চোৱা, আঞ্চলিক গ্ৰাম্য বেংক কি কাৰ্য সম্পাদনা কৰে? চোৱা, আঞ্চলিক গ্ৰাম্য বেংকে কি কাৰ্য সম্পাদনা কৰে? আঞ্চলিক গ্ৰাম্য বেংকৰ কাৰ্যবোৰ হৈছে বেপাৰী মহাজনসকলৰ পৰা অত্যাধিক সুদ দি ঋণ লোৱা, গাঁওবাসীলৈ অতি কম সুতৰ হাৰত ঋণ প্ৰদান কৰি দুখীয়া গ্ৰামবাসীক সকাহ দিয়ে। তাৰে পিছৰটো চোৱা, গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত সেই সঞ্চয় ব্যয় কৰা। 8 নম্বৰ প্ৰশ্নটো চোৱা, আন বেংক প্ৰতিষ্ঠানসমূহ বেংকতকৈ কি অৰ্থত বেলেগ? অনা বেংক প্ৰতিষ্ঠানসমূহ বেংকতকৈ কি অৰ্থত বেলেগ? উত্তৰত লিখিবা, বেংক প্ৰতিষ্ঠান, অনা বেংক প্ৰতিষ্ঠান চেকৰ ব্যৱহাৰ হয়। বেংক প্ৰতিষ্ঠান, অনা বেংক প্ৰতিষ্ঠান চেকৰ ব্যৱহাৰ হয়। চেকৰ ব্যৱহাৰ নহয়। বীমা আঁচনি থাকে, বীমা আঁচনি নাথাকে। সঞ্চয়ৰ নিৰাপত্তা থাকে আৰু সঞ্চয়ৰ নিৰাপত্তা নাথাকে। এইটো হৈছে পাৰ্থক্য। তোমালোকে ভাগ ভাগ কৰি লিখিবা ইম্পৰ্টেণ্ট পাৰ্থক্যটো। তাৰপিছত আহা দীঘল প্ৰশ্নলৈ। বিনিময় প্ৰথাৰ 4টা অসুবিধা ব্যাখ্যা কৰা। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। বিনিময় প্ৰথাৰ 4টা অসুবিধা তলত উল্লেখ কৰা হ'ল। ক নম্বৰ, সংগতিহীন অভাৱ। অভাৱৰ মাজত সংগতিবিহীন অভাৱ। অভাৱৰ মাজত সংগতি নাথাকিলে বিনিময় কাৰ্য সম্পাদন কৰাত অসুবিধা হয়। উদাহৰণস্বৰূপে ক আৰু খ দুজন ব্যক্তি, কই আলু উৎপাদন কৰে আৰু ধান বিচাৰিছে। খই ধান উৎপাদন কৰে কিন্তু আলু বিচাৰিছে। এই ক্ষেত্ৰত ক আৰু খৰ মাজত অভাৱৰ সংগতি আছে আৰু সেয়ে দুয়োৰে মাজত বিনিময় সম্ভৱ হৈ পৰিছে। যদি অভাৱৰ সংগতি নাথাকে তেতিয়াহ'লে দুয়োৰে মাজত বিনিময় নহ'ব। উদাহৰণস্বৰূপে দাইল বিচাৰিছে, তেতিয়া কৰ লগত তেওঁৰ বিনিময়। উমৈহতীয়া এককৰ বিনিময় প্ৰথাত বিনিময়যোগ্য সামগ্ৰীৰ সংখ্যা বহুত। প্ৰতিটো সামগ্ৰীৰ মূল্য আন সামগ্ৰীৰ মাধ্যমেৰে প্ৰকাশ কৰিব লাগিব। যেনে এটা আমৰ সমান 3টা বগৰী। কিন্তু আম এটা বিনিময় হাৰ
এটাই হ'ব তাৰো নিশ্চয়তা নাথাকে। বজাৰত যিমান সামগ্ৰী আছে সিমান সামগ্ৰীৰ বিপৰীতে বিনিময়ৰ হাৰ থাকিব লাগিব। চোৱা, বজাৰলৈ ওলাই যোৱা ব্যক্তি এজনে সেই সকলোবোৰ বিনিময়ৰ হাৰ মনত ৰাখিব লাগিব। সম্ভৱ। গ নম্বৰ পইণ্টটো চোৱা, বিভাজনীয়তাৰ অভাৱ। কিছুমান সামগ্ৰী আছে যিবোৰ সৰু সৰু গোটত ভাগ কৰিব নোৱাৰি। বিনিময় প্ৰথাত এই সামগ্ৰীবোৰে প্ৰক্ৰিয়াটোৰ সম্পাদন কৰাত অসুবিধাৰ সৃষ্টি কৰে। যেনে, এজন মানুহৰ এজনী ছাগলী আছে আৰু তেওঁক 1 কিলোগ্ৰাম চাউল প্ৰয়োজন হৈছে। তেনে অৱস্থাত ছাগলীজনী সৰু সৰু অংশ ভাগ কৰি চাউলৰ লগত বিনিময় কৰাটো অসম্ভৱ, হয়নে? যদি আমাৰ 1 কিলো চাউলৰ দৰকাৰ হৈছে, এতিয়া মোৰ আছে ছাগলীৰ লগত যদি বিনিময় কৰোঁ, 1 কিলো ছাগলীৰ মাংস আৰু 1 কেজি চাউলৰ লগততো আমি বিনিময় কৰিব নোৱাৰোঁ, কাৰণ গোটা ছাগলী আৰু ইফালে 1 কেজি চাউল। তাৰে পিছত চোৱা, মূল্যৰ ভাণ্ডাৰৰ অভাৱ। বিনিময় প্ৰথাত মূল্যৰ ৰূপত সামগ্ৰী ভাণ্ডাৰ সঞ্চয় কৰিব লগা হৈছিল। সামগ্ৰীবোৰ বেছি দিন সাঁচি ৰাখিব নোৱাৰি নষ্ট হৈ যায়। তাৰ পিছৰ পইণ্টটো চোৱা, পিছৰ কুৱেশ্যনটো লং কুৱেশ্যন। মুদ্ৰাৰ যিকোনো 4টা প্ৰধান বৈশিষ্ট্য ব্যাখ্যা কৰা। মুদ্ৰাৰ যিকোনো 4টা বৈশিষ্ট্য, এইটোৱে ইম্পৰ্টেণ্ট কুৱেশ্যন, মনত ৰাখিবা। মুদ্ৰাৰ যিকোনো 4টা প্ৰধান বৈশিষ্ট্য হৈছে: মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগে, নহ'লে ই বিনিময়ৰ মাধ্যম হ'ব নোৱাৰি। 2 নম্বৰটো চোৱা, মুদ্ৰাৰ চিনাক্তকৰণ সহজ হ'ব লাগিব, আন সকলো সামগ্ৰীতকৈ ই বেলেগ হ'ব লাগিব। মুদ্ৰাৰ চিনাক্তকৰণ সহজ নহ'লে সামগ্ৰী বেচা কিনা সময়ত জটিলতাই দেখা দিব। তাৰে পিছৰ পইণ্টটো চোৱা, মুদ্ৰা সহজে নষ্ট হৈ যোৱা সামগ্ৰী হ'ব নোৱাৰে। মাছ, কণী, গাখীৰ ইত্যাদি কোনোটোৱেই মুদ্ৰা হ'ব নোৱাৰে, কাৰণ এইবোৰ সামগ্ৰী বেছি দিন নিটিকে। তাৰে পিছৰটো চোৱা, মুদ্ৰাৰ তাৰল্য গুণ থাকিব লাগিব। যিকোনো মুদ্ৰা সমমূল্যৰ সা-সামগ্ৰীলৈ তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হ'লেও মুদ্ৰাৰ তাৰল্য গুণ আছে বুলিব লাগিব। তাৰে পিছৰটো চোৱা, মুদ্ৰাই সম্পাদন কৰা 4টা প্ৰধান কাৰ্য ব্যাখ্যা কৰা। মুদ্ৰাই সম্পাদন কৰা প্ৰধান 4টা কাৰ্য হৈছে: বিনিময় মাধ্যম। বিনিময় প্ৰথাত সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময় হৈছিল। মুদ্ৰা ব্যৱস্থাত সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ-পৰোক্ষ বিনিময় হয়। ধানৰ উৎপাদন কৰা ব্যক্তি এজনে বজাৰত ধান বিক্ৰী কৰি মুদ্ৰা অৰ্জন কৰে আৰু সেই মুদ্ৰাৰ সহায়ত তেওঁ নিজৰ প্ৰয়োজনীয় সামগ্ৰী কিনিব পাৰি। আকৌ চোৱা, 4 নম্বৰটো, সামগ্ৰী মূল্যৰ উমৈহতীয়া মাপকাঠি। মুদ্ৰাই সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠি, কাৰণ সকলো আৰ্থিক সামগ্ৰীৰ মূল্য মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয়। 5 নম্বৰ পইণ্টটো, স্থগিত দেনা-পাওনা মানদণ্ড। স্থগিত দেনা-পাওনাৰ মানদণ্ড। কিছুমান সামগ্ৰী বেচা কিনাৰ সময়ত দামটো লগে লগে পৰিশোধ কৰা নহয়। ঋণৰ ক্ষেত্ৰত ঋণ লওঁতাই ঋণ পৰিশোধ কৰোঁতে সময় লয়। এনেবোৰ ক্ষেত্ৰত ধন আদায় প্ৰক্ৰিয়াটো তৎকালীন নহয়, প্ৰক্ৰিয়াটো স্থগিত কৰি ৰখা হয়। সকলোবোৰ স্থগিত দেনা-পাওনা মান মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয়। 6 নম্বৰ পইণ্ট হৈছে মূল্যৰ ভাণ্ডাৰ। মুদ্ৰা ব্যৱস্থাত মুদ্ৰা সঞ্চয় কৰি ৰাখিব পাৰি আৰু সঞ্চিত মুদ্ৰা প্ৰয়োজন অনুসৰি সামগ্ৰী ক্ৰয় কৰোঁতে ব্যৱহাৰ কৰিব পাৰি। অৰ্থাৎ মুদ্ৰাক সামগ্ৰীসমূহৰ মূল্যৰ ভাণ্ডাৰ বুলি কয়। তাৰে পিছত 4 নম্বৰ প্ৰশ্নটো, এখন চেক এখন মুদ্ৰাৰে তোমালোকৰ উত্তৰৰ সাপেক্ষে যুক্তি দিয়া। চোৱা, চেক এখন মুদ্ৰা হ'ব নোৱাৰে, ই এটা আদেশহে। চেকৰ সাধাৰণ গ্ৰহণযোগ্যতা নাথাকে। উদাহৰণস্বৰূপে, ব্যক্তি এজনে দোকানৰ পৰা এবস্তা চাউল কিনিছে। এতিয়া মূল্য বা দাম পৰিশোধ কৰাৰ ক্ষেত্ৰত যদি দোকানীজনলৈ মূল্যবোৰ লিখি এখন চেক দোকানীলৈ আগবঢ়াই দিয়ে, তেন্তে চেকখন দোকানীজনে গ্ৰহণ নকৰিবও পাৰি। চেকখনক সাধাৰণতে নিকট মুদ্ৰা অৰ্থাৎ চোৱা, উদাহৰণস্বৰূপে
এজন ব্যক্তি এজনে দোকানৰ পৰা এবস্তা চাউল কিনিছে। এতিয়া মূল্য বা দাম পৰিশোধ কৰাৰ ক্ষেত্ৰত তেওঁ যদি দোকানীজনলৈ মূল্যটো লিখি এখন চেক দোকানীজনলৈ আগবঢ়াই দিয়ে, তেন্তে সেই চেকখন দোকানীজনে গ্ৰহণ নকৰিব পাৰে, কাৰণ চেকখন সাধাৰণতে নিকট মুদ্ৰা অৰ্থাৎ ধনাদেশ বুলিব পাৰি। সেইখন বেংকত দিয়াৰ পিছতহে ধন হাতলৈ আহে। তাৰে পিছত 5 নম্বৰটো হৈছে মুদ্ৰাই সৃষ্টি কৰিব পৰা 4টা প্ৰধান অসুবিধা ব্যাখ্যা কৰা। উত্তৰত লিখিবা মুদ্ৰাই সৃষ্টি কৰিব পৰা যিকোনো 4টা প্ৰধান অসুবিধা হৈছে মুদ্ৰাৰ মূল্যৰ স্থিৰতা নাথাকিলে সমস্যাৰ সৃষ্টি হয়। মুদ্ৰাৰ মূল্য অবিৰতভাৱে কমি গ'লে মানুহৰ অসুবিধা হয়, কাৰণ একেখিনি সামগ্ৰী কিনিবলৈ ক্ৰমাৎ অধিক ব্যয় কৰিবলগীয়া হয়। তাৰে পিছৰ পইণ্টটো মুদ্ৰা অৰ্থনৈতিক সম্পদ আৰু আয় একত্ৰীকৰণ আহিলা হ'ব পাৰে। ইয়াৰ ফলত সমাজত অৰ্থনৈতিক বৈষম্যৰ বৃদ্ধি হ'ব পাৰে। গ নম্বৰটো চোৱা মুদ্ৰাৰ প্ৰতি থকা দুৰ্বলতাই সামাজিক মূল্যবোধৰো অৱক্ষয় ঘটাব পাৰে। মুদ্ৰাক লৈ সমাজত দুৰ্নীতি, অনিয়ম, অবিচাৰৰ সৃষ্টি হ'ব পাৰে। তাৰে পিছৰ পইণ্টটো চোৱা মুদ্ৰাৰ পৰা ক'লা মুদ্ৰাৰ সৃষ্টি হয়। ক'লা মুদ্ৰা প্ৰকৃততে এক অৰ্থনৈতিক অপৰাধ। ব্যক্তি বা প্ৰতিষ্ঠানে লুকাই চোৰকৈ অনিয়মিত টকা পইচা বা ধন সম্পত্তি জমা কৰাই ক'লা মুদ্ৰা। মনত ৰাখিবা। 6 নম্বৰ প্ৰশ্নটো চোৱা এই ব্যাখ্যাকেইটাৰ পৰা যিকোনো এটা ব্যাখ্যা এবাৰ এক্সামত আহিব পাৰে তোমালোকৰ। চোৱা কেন্দ্ৰীয় বেংকৰ 4টা প্ৰধান কাৰ্য ব্যাখ্যা কৰা। কেন্দ্ৰীয় বেংকৰ 4টা প্ৰধান কাৰ্য হ'ল 1 নম্বৰটো কাৰ্য লিখিবা কাগজী মুদ্ৰা ছপা। কেন্দ্ৰীয় বেংকৰ বাদে আন কোনো বেংকৰ কাগজী মুদ্ৰা ছপা কৰাৰ কৰ্তৃত্ব নাই। কেন্দ্ৰীয় বেংকে দেশৰ প্ৰয়োজন অনুসৰি কাগজী মুদ্ৰা ছপা কৰে। আমানত মুদ্ৰা বা ঋণ মুদ্ৰা নিয়ন্ত্ৰণ কৰা। কেন্দ্ৰীয় বেংকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰা নিয়ন্ত্ৰণ কৰে। এই মুদ্ৰা দেশৰ সৰ্বমুঠ মুদ্ৰাৰ এক বৃহৎ অংশ। বাণিজ্যিক বেংকসমূহৰ ঋণদাতা দান ক্ষমতাৰ ওপৰত আমানত বা ঋণ মুদ্ৰাৰ পৰিমাণ নিৰ্ভৰ কৰে। চোৱা কেন্দ্ৰীয় বেংকে ঋণ নিয়ন্ত্ৰণ ব্যৱস্থাৱলী গ্ৰহণ কৰি বাণিজ্যিক বেংকৰ ঋণ প্ৰদান ক্ষমতা নিয়ন্ত্ৰণ কৰিব পাৰে। 3 নম্বৰ পইণ্টটো চোৱা বেংকসমূহৰ বেংক। কেন্দ্ৰীয় বেংকে আন বেংকসমূহৰ হিচাপ নিকাছসমূহ পৰীক্ষা কৰে। কেন্দ্ৰীয় বেংক অন্য বেংকবোৰৰ বাবে বিপদবন্ধু আৰ্থিক সংকটৰ সময়ত কেন্দ্ৰীয় বেংকেই বেংকসমূহৰ বাবে শেষ আশ্ৰয়স্থল। 4 নম্বৰ পইণ্টটো চোৱা চৰকাৰৰ বিত্তৰ যোগান ধৰোঁতা। বাজেটত ঘাটিয়ে দেখা দিলে তাক দূৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় বেংকৰ পৰা বিত্তীয় সাহায্য লয়। কেন্দ্ৰীয় বেংকে নতুন মুদ্ৰা সৃষ্টি কৰি এই সাহায্য আগবঢ়ায়। ই চৰকাৰৰ পৰামৰ্শদাতাও। চৰকাৰৰ আয় নীতি, ৰাজহ নীতি, বাণিজ্য নীতিৰ বিষয়ে কেন্দ্ৰীয় বেংকে পৰামৰ্শ আগবঢ়ায়। চৰকাৰৰ প্ৰতিনিধি হিচাপে সকলো চৰকাৰী আয় ব্যয়ৰ হিচাপ ৰাখে। 7 নম্বৰ প্ৰশ্নটো এইটোও ব্যাখ্যা। বাণিজ্যিক বেংকে সম্পাদনা কৰা 2টা প্ৰধান কাৰ্য উল্লেখ কৰা। চোৱা বাণিজ্যিক বেংকে সঞ্চয় গ্ৰহণ কৰে। এই সঞ্চয়ৰ 3 প্ৰকাৰ। এটা হৈছে চলিত আমানত, স্থিৰ আমানত আৰু সঞ্চয় আমানত। চলিত আমানত হ'ল এনে এক সঞ্চয় ব্যৱস্থা য'ত সঞ্চয় কৰিলে সঞ্চয়কাৰী বা আমানতকাৰীয়ে নিজৰ সঞ্চয় যিকোনো সময়তে চেকৰ যোগেদি উলিয়াই আনিব পাৰে। আকৌ স্থিৰ আমানত হ'ল এনে এক সঞ্চয় ব্যৱস্থা য'ত সঞ্চয় কৰিলে সঞ্চয়কাৰী আৰু বা আন আমানতকাৰীয়ে নিজৰ সঞ্চয় উলিয়াই আনিবলৈ হ'লে বেংক কৰ্তৃপক্ষক আগতীয়াকৈ জনাব লাগিব। সঞ্চয় আমানত হ'ল এনে এক সঞ্চয় ব্যৱস্থা য'ত সঞ্চয় কৰিলে সঞ্চয়কাৰী বা আমানতকাৰীয়ে সঞ্চয়ৰ এটা অংশ নিজৰ ইচ্ছানুযায়ী উলিয়াই আনিব পাৰে, আৰু আনটো সঞ্চয় উলিয়াবলৈ হ'লে বেংক কৰ্তৃপক্ষক আগতীয়াকৈ জনাব লাগে। তাৰপিছত খ নম্বৰ বাণিজ্যিক বেংকে ঋণ যোগান ধৰে। কৃষক, উদ্যোগপতি, কাৰিকৰ, ঠেলা চালক, ৰিক্সা চালক আদিকে ধৰি সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে এই বেংকৰ পৰা ঋণ লাভ কৰে। তাৰপিছত 8 নম্বৰ প্ৰশ্নটো চোৱা তলত উল্লেখ কৰা প্ৰতিষ্ঠানসমূহে কি কাৰ্য সম্পাদনা কৰে চমুকৈ ব্যাখ্যা কৰা। চব ব্যাখ্যা যিকোনো এটা আহিব। চোৱা
IDBI আৰু আঞ্চলিক গ্ৰাম্য বেংক, ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক, ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক। গতিকে এনচাৰত চোৱা IDBI বা ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংকৰ কাৰ্যাৱলীসমূহ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰটোত উদ্যোগিক প্ৰতিষ্ঠানসমূহলৈ বিত্তীয় সাহায্য আগবঢ়ায়। উদ্যোগিক উন্নয়নৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহৰ প্ৰসাৰতা বৃদ্ধিত সহায় কৰা এই বেংকটোৱে উদ্যোগসমূহলৈ ঋণ আদিৰ ৰূপত প্ৰত্যক্ষভাৱে আৰ্থিক সাহায্য আগবঢ়ায়। তাৰে পিছত বেংকটোৱে পৰোক্ষভাৱেও উদ্যোগসমূহলৈ ঋণ আগবঢ়ায়, যেনে বেংকটোৱে ৰাজ্যিক বিত্তীয় নিগম, ঔদ্যোগিক উন্নয়ন নিগম, বাণিজ্যিক বেংকসমূহলৈ বিত্তীয় সাহায্য আগবঢ়ায়। এই অনুষ্ঠানসমূহে ৰাজ্যৰ ঔদ্যোগিক খণ্ডলৈ বিত্তীয় সাহায্য আগবঢ়ায়। তাৰে পিছত 3 নম্বৰ পইণ্টটো চোৱা অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চলৰ উদ্যোগসমূহলৈ ৰেহাই সুদৰ হাৰ ঋণ আগবঢ়ায়। 4 নম্বৰ পইণ্টটো হৈছে বেংকটোৱে প্ৰশিক্ষণৰ জৰিয়তে উদ্যোগবিহীন জিলাসমূহত ঔদ্যোগিক উদ্যম বৃদ্ধিৰ বাবে আগভাগ লয়। তাৰে পিছৰ পইণ্টটো হৈছে আঞ্চলিক গ্ৰাম্য বেংক। আঞ্চলিক গ্ৰাম্য বেংকৰ কাৰ্যবোৰ হৈছে গ্ৰাম্য সঞ্চয়ন সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্য সঞ্চয় ব্যয় কৰা। গ নম্বৰটো হৈছে ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক। ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক বা নাবাৰ্ডে সম্পাদনা কৰা মূল কাৰ্যসমূহ হৈছে গাঁও অঞ্চলত যিমানবোৰ অনুষ্ঠান বিনিয়োগ আৰু উৎপাদনৰ সৈতে জড়িত হৈ আছে, সেই আটাইবোৰৰ শীৰ্ষ বিত্ত যোগানকাৰী প্ৰতিষ্ঠান হ'ল নাবাৰ্ড। 2 নম্বৰটো ঋণ প্ৰদান প্ৰক্ৰিয়া আঁচনিৰ পুনৰীক্ষণ আৰু পৰ্যালোচনা প্ৰশিক্ষণ আদিৰ সুদৃঢ়কৰণৰ বাবে নাবাৰ্ডে ব্যৱস্থা লয়। 3 নম্বৰটো চোৱা সকলোবোৰ বিত্তীয় প্ৰতিষ্ঠান ভাৰত চৰকাৰৰ, ৰাজ্য চৰকাৰৰ, ৰিজাৰ্ভ বেংক ইত্যাদিৰ সৈতে নাবাৰ্ডে সমন্বয় ৰক্ষা কৰে। তাৰে পিছৰ প্ৰশ্নটো চোৱা ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক। ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংকৰ কাৰ্যসমূহ হৈছে এইটো আৰু নেক্সট ঘ নম্বৰ পইণ্টটো 1 নম্বৰটো হৈছে ক্ষুদ্ৰ উদ্যোগসমূহৰ বাবে উন্নত প্ৰযুক্তিবিদ্যা আৰু আধুনিকৰণ ব্যৱস্থা কৰা। 2 নম্বৰটো হৈছে ক্ষুদ্ৰ উদ্যোগ উৎপাদন খণ্ডত উৎপাদিত সামগ্ৰীৰ বাবে বজাৰৰ সুবিধা দিয়া। 3 নম্বৰটোত হৈছে অৰ্ধনগৰ এলেকাত ক্ষুদ্ৰ উদ্যোগসমূহত অধিক নিয়োগৰ ব্যৱস্থা কৰি গাঁও আৰু অৰ্ধনগৰ এলেকাৰ পৰা চহৰলৈ জনসংখ্যাৰ বহিগমনৰ বোধ কৰা। তাৰে পিছৰ পইণ্টটো হৈছে ৰাজ্যিক বিত্ত নিগম, ঔদ্যোগিক নিগম, ব্যৱসায়িক বেংক, সমবায় বেংক আৰু আঞ্চলিক গ্ৰাম্য বেংকসমূহলৈ আৰ্থ সাহায্য আগবঢ়োৱা আৰু এই অনুষ্ঠানবোৰৰ যোগেদি ক্ষুদ্ৰ উদ্যোগলৈ সাহায্য আগবঢ়োৱা। তাৰে পিছৰ প্ৰশ্নটো হৈছে মুদ্ৰাৰ দুটা কুফল। এইটো হৈছে ইম্পৰ্টেণ্ট কুৱেশ্যন। মুদ্ৰাৰ দুটা কুফল হৈছে 1 নম্বৰটো হৈছে মুদ্ৰা হৈছে হ্ৰাস মানে মুদ্ৰাস্ফীতি আৰু 2 নম্বৰটো হৈছে চুৰি বা নকলৰ সমস্যা বুলি। তাৰে পিছৰ প্ৰশ্নটো চোৱা এইখিনি হৈছে আমাৰ অতিৰিক্ত মাজৰ কুৱেশ্যন। চোৱা এইটো হৈছে আমাৰ অতিৰিক্ত মাজৰ পৰা উলিয়াই দিছোঁ এইখিনি কুৱেশ্যন। এইখিনি বৰ ইম্পৰ্টেণ্ট, তোমালোকে মনোযোগ দিবা। চোৱা পণ্য বিনিময় প্ৰথা কি? পণ্য বিনিময় প্ৰথাৰ দুটা অসুবিধা উল্লেখ কৰা। চোৱা পণ্য বিনিময় প্ৰথা হৈছে এক ব্যৱস্থা য'ত লোকৰ মাজত পণ্যৰ বিনিময় কৰা হয়, অৰ্থাৎ বস্তুৰ বাবে অন্য এটা বস্তু প্ৰদান কৰা হয়। পণ্য বিনিময় প্ৰথাৰ অসুবিধা হৈছে দৰস্যৰ অভাৱ, পণ্যৰ মূল্যৰ ওপৰত সমঝোতা কৰা কঠিন। তাৰপিছত দৰদাতাৰ অভাৱ, এইটো হৈছে যেতিয়া আপোনাৰ পৰা যি বস্তু বিচাৰিছে সেই বস্তু কোনো দৰদাতা নাথাকিব পাৰে। দৰদাতা আৰু সৰদাতা, হয়নে? দৰস্যৰ অভাৱ আৰু দৰদাতাৰ অভাৱ।
তাৰে পিছত চোৱা আঞ্চলিক গ্ৰাম্য বেংকৰ দুটা মূল কাৰ্য লিখা। আঞ্চলিক গ্ৰাম্য বেংকৰ দুটা মূল কাৰ্য হ'ল, ইয়াতে চোৱা 1 নম্বৰ ইয়াতে দিয়া আছে কৃষকৰ বাবে ঋণ প্ৰদান। কৃষকৰ উৎপাদন খৰচ পূৰণৰ বাবে ঋণৰ আগবঢ়োৱা। তাৰে পিছত চোৱা আৰ্থিক সহায়, গ্ৰাম্য উন্নয়ন আৰু কৃষি সম্পৰ্কিত প্ৰকল্পসমূহৰ বাবে আৰ্থিক সহায় প্ৰদান কৰা। তাৰে পিছত প্ৰশ্নটো চোৱা বিনিময় প্ৰথাৰ দুটা অসুবিধা লিখা। এইটো তোমালোকৰ 2017ত আহিছিল। বিনিময় প্ৰথাৰ দুটা অসুবিধা লিখা। চোৱা এইটো তোমালোকৰ HSLC 2017ত আহিছিল। বিনিময় প্ৰথাৰ দুটা অসুবিধা হ'ল সম্পত্তিৰ মূল্য নিৰ্ধাৰণ অসুবিধা। চোৱা পৃথক পৃথক বস্তুৰ মূল্যৰ তুলনা কৰা কঠিন হয় আৰু সঞ্চয়ৰ অভাৱ। বিনিময়ৰ প্ৰথাত মুদ্ৰা নাই, সেয়ে সঞ্চয় কৰাটো সম্ভৱ নহয়। তাৰে পিছৰ প্ৰশ্নটো চোৱা মুদ্ৰাৰ লগত সংযোজিত হৈ থকা দুটা অসুবিধা লিখা। মুদ্ৰাৰ লগত সংযোজিত হৈ থকা দুটা অসুবিধা হ'ল মুদ্ৰাৰ মূল্য হ্ৰাস। মুদ্ৰাৰ মূল্যসমূহ সময়ৰ সৈতে হ্ৰাস পোৱাৰ সম্ভাৱনা থাকে, যাৰ ফলত লোকসান হ'ব পাৰি। আকৌ মুদ্ৰাৰ জালিয়াতি। মুদ্ৰাৰ জালিয়াতি বা নকল মুদ্ৰা ব্যৱহাৰৰ ঘটনাবোৰ অতিক্ৰম কৰিব পৰা কঠিন হয়, যাৰ ফলত অৰ্থব্যৱস্থাত অস্থিতিশীলতাৰ সৃষ্টি হয়। তাৰে পিছত 6 নম্বৰ প্ৰশ্নটো চোৱা কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক নাবাৰ্ড সম্পাদনা কৰা দুটা মূল কাৰ্য লিখা। কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংকে নাবাৰ্ড উৎপাদন কৰা দুটা মূল কাৰ্য হ'ল কৃষি আৰু গ্ৰাম্য উন্নয়ন প্ৰকল্পৰ অৰ্থায়ন, অৰ্থাৎ নাবাৰ্ড কৃষি আৰু গ্ৰাম্য উন্নয়ন সন্দৰ্ভত বিভিন্ন প্ৰকল্পৰ বাবে ঋণ আৰু অৰ্থায়নৰ যোগান দিয়ে। তাৰপিছত চোৱা গ্ৰাম্য উন্নয়ন কাৰ্যসূচী আৰু উদ্ভাৱনী উদ্যোগৰ সমৰ্থন। নাবাৰ্ড গ্ৰাম্য অঞ্চলে উদ্ভাৱনীয় উদ্যোগসমূহ আৰু উন্নয়নকাৰী কাৰ্যসমূহৰ প্ৰবৃদ্ধি আৰু বাস্তৱায়ন কৰাত সহায় কৰে। তাৰে পিছৰ প্ৰশ্নটো চোৱা বিনিময় প্ৰথাৰ অসুবিধাসমূহ কি কি? এইটো HSLC 2018ত আহিছিল। বিনিময় প্ৰথাৰ অসুবিধাসমূহ হ'ল এইটো হৈছে দ্বিপদী দামৰ সমস্যা। পণ্যসমূহৰ পৰস্পৰ বিনিময়ৰ সময়ত দামৰ পৰিমাণ ঠিক কৰা কঠিন, কাৰণ প্ৰতিটি সামগ্ৰীৰ নিজৰ মূল্য নিৰ্ধাৰণ কৰা আৱশ্যক হয়। তাৰে পিছৰটো চোৱা পণ্যৰ দুটাত মিলন সাপেক্ষতা। বিনিময়ৰ বাবে একেটা সময়তে দুটা পক্ষৰ বাবে প্ৰয়োজনীয় পণ্যৰ সমান্তৰাল উপস্থিতি নিশ্চয়তা থাকে, যাক ডবল কোৱাইন্টেজ বুলি কোৱা হয়। চোৱা সামগ্ৰীৰ নিৰ্দিষ্টতা আৰু খণ্ডিততাৰ সমস্যা। পণ্যসমূহৰ ধৰণ আৰু পৰিমাণৰ মাজত ভিন্নতা থাকিব পাৰে, যাৰ বাবে বিনিময় কঠিন হৈ পৰে। তাৰে পিছৰ পইণ্টটো চোৱা দীৰ্ঘকালীন চুক্তিৰ অভাৱ। বিনিময় প্ৰথাত দীৰ্ঘকালীন বাণিজ্যিক সম্পৰ্ক স্থাপন কৰাত সুযোগ কম থাকে। তাৰে পিছৰ পইণ্টটো চোৱা মুদ্ৰা আৰু বিনিময়ৰ অভাৱ। মুদ্ৰা নথকাৰ কাৰণে বিনিময়ৰ ব্যৱস্থা অসুবিধাজনক হৈ পৰে। তাৰে পিছৰ প্ৰশ্নটো চোৱা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰধান কাৰণসমূহ আলোচনা কৰা। এইটো HSLC 2019ত আহিছিল। চোৱা ভাৰতীয় ৰিজাৰ্ভ বেংক RBI ৰ প্ৰধান কাৰ্যসমূহ হ'ল মুদ্ৰানীতি নিৰ্ধাৰণ। RBI ভাৰতৰ মুদ্ৰা বিতৰণ আৰু মুদ্ৰা সংৰক্ষণৰ বাবে নীতি নিৰ্ধাৰণ কৰে, যাৰ মাধ্যমে দেশৰ আৰ্থিক স্থিতিশীলতা ৰক্ষা কৰা হয়। বেংকিং ব্যৱস্থাৰ নিয়ন্ত্ৰণ। বেংকিং ব্যৱস্থাৰ নিয়ন্ত্ৰণ। RBI দেশে থকা বেংকৰ কাৰ্য আৰু সঞ্চালন নিয়ন্ত্ৰণ কৰে, যাতে বেংকসমূহৰ স্বচ্ছতা আৰু
সুৰক্ষা নিশ্চিত হয়। তাৰে পিছত চোৱা বিপৰ্যয়ৰ প্ৰতিবিধান। RBI দেশৰ আৰ্থিক সুৰক্ষা নিশ্চিত কৰিবলৈ বিপৰ্যয়ৰ সময়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰে। বিদেশী মুদ্ৰা আৰু চাহিদা। RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই বিদেশী বিনিয়োগ আৰু মুদ্ৰা সঞ্চয়ৰ বাবে নিয়মাৱলী স্থাপন কৰে যাতে বিদেশী মুদ্ৰাৰ সঠিক ব্যৱস্থাপনা হয়। তাৰে পিছত মুদ্ৰা উৎপাদন আৰু বিতৰণ। এইটো হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া নতুন মুদ্ৰা উৎপাদন আৰু বিতৰণ কাৰ্য কৰে যাৰ মাধ্যমে ভাৰতৰ মুদ্ৰা ব্যৱস্থাপনা নিশ্চিত হয়। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা। আৰু যিসকলে 2026ত HSLC এক্সাম দিবা সেইসকলৰ কাৰণে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অকল 2026 নহয়, যিমানখিনি মানে আগন্তুক HSLC এক্সাম দিবা সকলোকে HSLC এক্সামলৈ শুভেচ্ছা থাকিল। গতিকে তোমালোকে মনোযোগ সহকাৰে ভিডিঅ'টো চাই বহীত লিখি লৈ মুখস্থ কৰি ল'বা। থেংক ইউ ফৰ